নতুনকৈ অন্তৰ্ভুক্ত হোৱা আমাৰ যিটো আমগুৰি শিৱসাগৰ বিধানসভা সমষ্টিত শিৱসাগৰ বিধানসভা সমষ্টিৰ মুমাইতামুলী গাঁও পঞ্চায়তত বিজেপিৰ অতি পুৰণা নেতা আৰু কৰ্মী বিশেষভাৱে 30 বছৰ পুৰণি বিজেপিৰ নেতা কৰ্মী যিসকলে ইয়াতে বিজেপি ধৰি ৰাখিছিলে মুমাইতামুলী অঞ্চলত কেইবাটাও বুথৰ সভাপতি আৰু সম্পাদক তেখেতসকলে আজি আমাৰ দলত যোগদান কৰিছে। এইটো আমাৰ কাৰণে খুব ভাল খবৰ। অতি পুৰণি বিজেপি কৰ্মীসকলে আজি যোগদান কৰিছে। লগতে অসম গণ পৰিষদৰ কেইজনমান নেতাই জইন কৰিছে আৰু কংগ্ৰেছ দলৰ কেইবাজনো নেতাই যোগদান কৰিছে। এনেকৈ আমি দেখিছোঁ যে শিৱসাগৰ বিধানসভা সমষ্টিত শিৱসাগৰ জিলাখনৰ ব্যাপক ৰূপত বিজেপি অসম গণ পৰিষদ আৰু কংগ্ৰেছ দলৰ পৰা কালি আপোনালোকে গম পাইছিলে যে কালি 500 মানুহ আমাৰ দলত যোগদান কৰিছিলে। আজি 200 মহিলাই আমাৰ দলত যোগদান কৰিছিলে আগবেলা। এতিয়া পিছবেলা আমাৰ এই মুহূৰ্তত মুমাইতামুলী পঞ্চায়তত আপোনালোকে নিজে দেখিলে প্ৰায় 100 মান মানুহে আজি যোগদান কৰিলে। পুৰণি বিজেপিৰ কৰ্মী পুৰণি কংগ্ৰেছ আৰু এজিপিৰ নেতৃবৰ্গই আজি যোগদান কৰিলে। গতিকে আমাৰ দললৈ তেখেতসকলক সকলোকে আদৰ জনাইছোঁ আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ দলৰ মজিয়াত তেখেতসকলে খুব সন্মান সহকাৰে কাম কৰিবলৈ সুযোগ লাভ কৰিব আৰু তেখেতসকলেও ৰাইজৰ কাৰণে সামাজিক কামখিনি কৰাৰ ক্ষেত্ৰত ছ'চিয়েল কামখিনি কৰাৰ ক্ষেত্ৰত তেখেতসকলে পূৰ্ণ সুযোগ লাভ কৰিব। আনহাতে এই অঞ্চলত আমি দেখিবলৈ পাইছোঁ যে নেশ্যনেল হাইৱে 4 লেনটো বনোৱাৰ কাৰণে মুমাইতামুলী গ্ৰাম পঞ্চায়তৰ অন্তৰ্গত মিটং ৰিভাৰখনৰ নদীখনৰ ওচৰত বহু ঠাইত পানী জমা হোৱাৰ কাৰণে খেতিয়কসকলে খেতি কৰিব পৰা নাই। মই আজি অলপ আগতে খন্তেক আগতে এই মিটিঙত থকা অৱস্থাতে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া NHIDCLক কথা পাতিলোঁ আৰু কথা পাতি তেওঁলোকক পানী নিষ্কাশনৰ ব্যৱস্থা কৰিবৰ কাৰণে তেওঁলোকক নিৰ্দেশ দিলোঁ আৰু সেই অনুসৰি কাইলৈ বা পৰহিলৈৰ পৰা এই গাঁওবিলাক যিবিলাক খেতি কৰিব পৰা নাই যিবিলাকত পানী এতিয়া জমা হৈ আছে সেই পানীবিলাক জমা হোৱা পানীবিলাক আমি উলিয়াই দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তৃতীয়তে ইয়াত এটা JJMৰ প্ৰজেক্ট বন্ধ হৈ আছিলে। সেই JJMৰ পানী যোগান প্ৰকল্পটো পুনৰ সচল কৰিবৰ কাৰণে মই ইতিমধ্যে বিভাগক নিৰ্দেশ দিছোঁ আৰু বিভাগে কাইলৈৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰিব। কাইলৈ বা পৰহিলৈৰ ভিতৰত যাতে পানী পোৱাৰ ব্যৱস্থা কৰে তাৰ কাৰণে মই ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছোঁ আৰু আশা কৰিছোঁ মুমাইতামুলী গাঁও পঞ্চায়তৰ মূল যিকেইটা সমস্যা আটাইকেইটা সমস্যাৰ সমাধান কৰি আমি আমগুৰি নতুনকৈ অন্তৰ্ভুক্ত হোৱা শিৱসাগৰ জিলাৰ আমগুৰি অঞ্চলটো উন্নয়ন আগবঢ়াই লৈ যাব পাৰিম।